লোভেই পাপ, পাপেই মৃত্যু। অধিক ভোজন পেটলৈ বেয়া, বেছি লোভ কৰিলে মানুহ বিপদত পৰে। হয়, প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ এই উক্তিষাৰি এতিয়া সামাজিক মাধ্যমত ভাইৰেল হোৱা আমি দেখিবলৈ পাইছোঁ। আচলতে কাক উদ্দেশ্য কৰি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই উক্তিষাৰ বৰপেটাত তেখেতৰ ভাষণত ব্যক্ত কৰিছিলে। আপোনালোকে প্ৰথমে শুনি লওক যে সৰ্বানন্দ সোণোৱালে কাক উদ্দেশ্য কৰি এই বক্তব্য দিছিল। লোভেই পাপ, পাপেই মৃত্যু। এই কথাবিলাক ডাকৰ জন্মটো বৰপেটাতে হৈছিল নহয়, ইমান সুন্দৰ কথা কৈ গৈছে নহয়। আজিও মই ভাবো যে সঁচা কথা, যিবিলাক মানুহে সমাজত অতিমাত্ৰা লোভীয়া হয় সি বিপদত পৰে। হয়, আপোনালোকে শুনিলে যে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কৈছে যে লোভেই পাপ, পাপেই মৃত্যু। এই কথাষাৰ জৰিয়তে তেখেতে যেন কাৰোবাক কিবা এটা ইংগিত দিব খুজিছে। কৈছে যে বেছি লোভ কৰিলে মানুহ বিপদত পৰে আৰু অধিক ভোজন পেটলৈ বেয়া, বেছিকৈ খালে বেমাৰ হয়। এইদৰে এতিয়া সহজ সৰল ভাষাত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই এতিয়া কাৰোবাক টাৰ্গেট কৰা যেন আমাৰ অনুভৱ হৈছে। আৰু সৰ্বানন্দ সোণোৱালৰ এই যি উক্তি, সৰ্বানন্দ সোণোৱালে যে ক'লে লোভেই পাপ, পাপেই মৃত্যু, অসমৰ কোনোবাই বেছিকৈ লোভ কৰিছে নেকি? কোনোবাই বেছি লোভ কৰি বিপদত পৰিবলৈ গৈ আছে নেকি? কিবা এটা ইংগিত দিবলৈ চেষ্টা কৰিছে নেকি প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া? লোভীয়া বেছিকে খালেও অধিক ভোজন পেটলৈ বেয়া, নৰিয়াত পৰে। আৰু এটাৰ পাছত আনটোৰ সন্ধানত যেতিয়া গুৰু গোসাঁই নামানি, নীতি নিয়ম নামানি, সমাজৰ মৰ্যাদা, মান সন্মান, স্বাভিমান আওকাণ কৰি যি লোকে নিজৰ ব্যক্তিগত স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে কেৱল চিন্তা কৰে, কাম কৰে, সেই ব্যক্তি সদায় অশান্তিৰ মাজতেই থাকিব লগা হয়। আপোনালোকৰ দৃষ্টিভংগীয়ে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কাক উদ্দেশ্য কৰি এই বাক্যশাৰী ক'লে আৰু সঁচাকৈ অসমৰ কোনোবা নামী দামী মানুহ বিপদত পৰিবলৈ গৈ আছে নেকি? আপোনালোকৰ মতামতসমূহ আপোনালোকে আমাৰ কমেণ্ট বক্সত আহি জনাওক। লোভেই পাপ, পাপেই মৃত্যু। এই কথাবিলাক ডাকৰ জন্মটো বৰপেটাতে হৈছিল নহয়, ইমান সুন্দৰ কথা কৈ গৈছে নহয়। আজিও মই ভাবো যে সঁচা কথা, যিবিলাক মানুহে সমাজত অতিমাত্ৰা লোভীয়া হয় সি বিপদত পৰে। লোভীয়া বেছিকে খালেও অধিক ভোজন পেটলৈ বেয়া, নৰিয়াত পৰে।